আজি ভণ্টিজনী ঘৰলৈ যোৱা কথা আছিলেতো, মানে অলপ দেৰি হৈ গ'ল আজি। আৰু চাউল দৰাও নাছিলে, আৰু এইকেইদিন ধান মানে কি হ'ল, ডাৱৰীয়া কৈছে যে ধান ঘূৰাবলগীয়া হৈছে। চাউল অলপ সেইটো কাৰণে বৰ বেছি নহয়, মানে অলপ কমকৈ লৈছোঁ। আকৌ কালি মানে আমি যাওঁতে চাউল বহুত দেখি থৈ আহিলোঁ, মানে সেইটো কাৰণে এইকেইটা বস্তু লৈছোঁ আৰু। তাৰপিছত চোলা লৈছোঁ আৰু দুটা, এতিয়া খাম। দুজনে চোলা এটা আনিছোঁ হা। কোনটো ডাঙৰ, এইটো অলপ ডাঙৰ নেকি চাওক, ডাঙৰটো পুৰা সময় দুদিন একে সমানে বাৰু ন। হ'ব নাই এইটো লাই হ'ব হ'ব পিন্ধি আগে যায় কেনেকুৱা লাগে চাওঁ, কেনেকুৱা লাগে চাওঁ দুটা উলিয়াবি নে। আজি মোৰ ভাগৰ ভণ্টি দুদিনত চব কথা পাতিম, কাৰণ কেনেকৈ এইটো পৰিস্থিতি পালেহি বা বহুত কথা জানিবলগীয়া হৈ আছে। কালি কোৱা হৈছিলে যদি অলপ গণ্ডগোল লাগিলে। তাৰপিছত কি হ'ল, আৰু এটা প্ৰব্লেম আছে, দেউতাকে অলপ মদো খায় মানে, সেইটো কথা পিছত মই গম পাইছোঁ। মই কালি সুধিছিলোঁ এতিয়া নেকি ৰাস্তাত লগ পাইছোঁ, তেতিয়া সুধিছিলোঁ, তেওঁ ক'লে যে তামোলেই নাখাওঁ বুলি কৈছিলে, কিন্তু খায় মানে অলপ ওচৰলৈ আমাৰটো নেযাব মানে। এতিয়া এই ডাঙৰ ভণ্টিয়ে আজি ক'ব মানে চব কথা, কেনেকৈ হ'ল এইটো পৰিস্থিতি, ভালকৈ কৈ দিয়ে। পাপাই মানে এতিয়া নাই, আগৰ পৰাই মদ খাই গৈছিলে নাই, সৰুৰ পৰা মদ খাই ৰাতিপুৱা মদ নাখালে মানে কঁপি থাকে, উঠিবই নোৱাৰে বিচনাৰ পৰা। এতিয়া ৰাতিপুৱা যদি মদ নাখাই নহয় এগিলা ভাত চাত খাবগৈ নোৱাৰে। তাৰ আগৰ পৰিস্থিতি কেনেকৈ হ'ল, তহঁতৰ ঘৰত যে আগতে মাও আছিলে, মা কেনেকৈ কি হ'ল সেইটো কথা কচোন। মা আগতে বাবাই তামোলৰ পৰা গৈছিলে নাই, গাড়ী আছিলে, বাবাই তামোলৰ পৰালৈ যায়গৈ। মাক মোবাইল আছিলে, মাৰ ভাগৰ ডাঙৰ মোবাইল, মায়ে যাহঁতৰ লগত কথা পাতি থাকে, যাহঁতৰ লগত কথা পাতি থাকে। তাৰপিছত সেনেকৈ মায়ে পাপাক এৰি থৈ গ'লগৈ। কিমান বছৰ হ'ল? বহুত বছৰ হ'ল। তেতিয়া সৰু আছিলে নেকি? তাৰপিছত এতিয়া মালে মনত পায় নাই তহঁতে? নপৰা ন? মানে কি হ'ল, মদ, মোবাইল আৰু মানুহজনী মানে মাইকী, এই তিনিটাই কিন্তু এখন ঘৰ বৰবাদ কৰি দিলে। এতিয়া দুটা বস্তু গ'লগৈ, মদ আৰু কি আছিলে মোবাইল।